মোৰ পিছফালে এয়া ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুদাম আৰু এই গুদামৰ পৰাই নোহোৱা হ'ল ২৬,৮০০ বস্তাকৈ চাউল। সুলভ মূল্যৰ আচলতে অহা ধেমাজিৰ জিলাখনৰ বিভিন্ন সমবায়লৈ আবণ্টন হ'বলগীয়া ২৬,৮০০ বেগ চাউল হৰলুকি হোৱা কাণ্ডত ইতিমধ্যে ৫গৰাকী ব্যক্তিক নিলম্বন কৰিছে ভাৰতীয় খাদ্য নিগমৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই। ইতিমধ্যে ভাৰতীয় খাদ্য নিগমৰ লখিমপুৰৰ যি এৰিয়া মেনেজাৰ অধীনত আৰু তেওঁলোকৰ তদন্তকাৰী বিষয়াই ধেমাজিৰ এই ভাৰতীয় খাদ্য নিগমৰ যি গুদাম আছে এই গুদামত তেওঁলোকে তাৰ সমগ্ৰ তথ্য পাতি ইতিমধ্যে তেওঁলোকে জব্দ কৰিছে আৰু জব্দ কৰি ইতিমধ্যে এই কাণ্ডত জড়িত ইয়াৰ যিগৰাকী দায়িত্বত থকা ৰাকেশ দাস নামৰ যিগৰাকী বিষয়া সেই বিষয়াগৰাকীক নিলম্বন কৰাৰ সমান্তৰালভাৱে আন ৫গৰাকীকৈ কৰ্মচাৰীক নিলম্বন কৰিছে আৰু যিয়ে এক প্ৰকাৰ ধেমাজিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেনেকৈ আচলতে গুদামৰ পৰা নোহোৱা হ'ল ২৬,৮০০ বস্তা চাউল আৰু যাক লৈ এতিয়া ইতিমধ্যে ভাৰতীয় খাদ্য নিগমত আচলতে ব্যাপক তোলপাৰ সৃষ্টি কৰিছে। এই বিশেষকৈ আপোনালোকে জানে ধেমাজি যি সমবায় আছে সেই সমবায়ৰ বিৰুদ্ধে আমি বহু সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, যিহেতু যিসমূহ তেখেতলোকে ধেমাজি FCIৰ পৰা চাউল বস্তা লৈ যায় সেইসমূহ যেতিয়া তেখেতলোকে যিসমূহ গ্ৰাহকক দিয়েগৈ সেই গ্ৰাহকক দিয়া সেই বস্তাসমূহত কিন্তু যিমান ৫০ কেজি থাকিব লাগে সেই তাত ৫০ কেজিতকৈ কম পৰিমাণৰ চাউল আহে। আৰু তেতিয়াও আমি যিহেতু এইবিলাক অভিযোগ আগতেও দিছোঁ, কিন্তু এইবিলাক পুংখানুপুংখ তদন্ত হোৱা নাছিলে আৰু সেইকাৰণে এইবিলাক বাহিৰলৈ অহা নাছিলে। যেতিয়া এই অভিযোগবিলাক ওপৰলৈ গ'ল আৰু তাৰ পাছত তাৰ এটা তদন্ত সঠিক ৰূপত তদন্ত আগবাঢ়িছে আৰু তেতিয়া দেখিবলৈ পালোঁ যে ২৬,০০০ বেগ, এটা দুটা বেগ নহয়, আপোনালোকে ভালকৈ শুনক, ২৬,০০০ বেগ তাৰপৰা হৰলুকি হৈছে আৰু সেই ২৬,০০০ বেগত আপোনাৰ কিমান ১৩,০০০ কুইণ্টেল আৰু তাৰ সমান্তৰালকৈ সেই চৰকাৰী মূল্য হ'ব ৫,২০ লাখ মান। আৰু ইমান বৃহৎ পৰিমাণৰ ধন ৰাখি বা বৃহৎ পৰিমাণৰ চাউল প্ৰকৃততে গ'ল ক'লে, হৰলুকি হ'ল কেনেকৈ? ইয়াত বিশেষকৈ সেইসকল ব্যক্তি যিসকলক তেখেতলোকে বৰ্তমান ছাছপেনশ্যন কৰিছে বা নিলম্বন কৰিছে সেইসকল ব্যক্তি ইয়াৰ লগত জড়িত নহয়। ইয়াৰ বাহিৰেও বহু ৰৌ বোৱালী ইয়াৰ লগত জড়িত আছে। সেইকাৰণে আমি কৈছোঁ যে পুংখানুপুংখ তদন্ত হ'ব লাগিব, প্ৰত্যেকজন চাউল চোৰক তেখেতলোকে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু তেখেতলোকে লোকচক্ষুলৈ আনিব লাগিব। যিসকলে ভদ্ৰ মুখা পিন্ধি আজি চাউল চুৰ কৰি আছে সেইসকলক জনচক্ষুলৈ আনি তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। অসম জাতীয়তাবাদী যুৱ পৰিষদে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাতি আহিছোঁ আৰু যেতিয়ালৈকে এইসকলক শাস্তি প্ৰদান নহয় তেতিয়ালৈকে কিন্তু মাতি যাওঁ। যদি শীঘ্ৰেই এইসকল ৫জনৰ উপৰিও আৰু যিসকল বৰ্তমানেও তদন্ত আওতালৈ অহা নাই সেইসকলক চিনাক্ত নকৰা পৰ্যন্ত কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদ ক্ষান্ত নহওঁ। আমি ডিচেম্বৰ কোটাৰ ৭০৯ কুইণ্টেল ৫৫ কেজি চাউল FCIৰ পৰা বৰ্তমান পাবলৈ আছে। আপোনালোক কোন FCIৰ পৰা? আমাৰ ধেমাজি FCIৰ পৰা। পূৰ্বতে এনেকুৱা হৈছে নাই চাউলৰ? পূৰ্বতে এনেকুৱা হোৱা নাই, এইবাৰহে প্ৰথম হৈছে। আৰু এনেকৈ কিবা খবৰ ৰাখিছে নেকি কিমান মানুহৰ চাউল পাবলৈ? এনেকৈ আমাৰ কেইবাখনো ছ'চাইটি আছে বাৰু পাবলৈ, তাৰ কিমান সঠিক পাবলৈ আছে ইমান নাজানো। কোন কোন সমবায় আছে ওচৰৰ নাম? ওচৰৰ ধেমাজি FCIৰ পৰা কোন কোন সমবায়লৈ চাউল যায়? ধেমাজি FCIৰ পৰা মৰিঢল যায়, মাছখোৱা, বৰদলনি, গোগামুখ, মিংমাং, পশ্চিম ধেমাজি এইখনে যায়। আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে যে বিশেষকৈ এতিয়া এইটো চাউল নোপোৱাৰ কাৰণে আমি কনজিউমাৰ সঠিক সময়ত দিব পৰা নাই এজেণ্টসকলক। এজেণ্টসকলে আকৌ যিহেতু এই ফিংগাৰৰ কথা আছে, তেওঁলোকৰ ১০ তাৰিখলৈকে যিটো ফিংগাৰ মাৰি চাউল দিব লাগে, তেওঁলোকৰ এটা টেনশ্যন হৈ আছে চাউল নাপালে আমি ১০ তাৰিখত ফিংগাৰ মাৰি শেষ কৰিব পাৰিম নেপাৰিম। গতিকে এটা ডাঙৰ সমস্যা নোহোৱাও নহয়। গতিকে সমস্যাটো আমাৰ লগতে এজেণ্টৰ আৰু গ্ৰাহকো হৈ আছে। গতিকে সমস্যাটো আমি ৫ তাৰিখ হৈ গ'ল। চাউলটো এতিয়া দিব লাগিব, নিদিলেতো আমিও প্ৰব্লেম হ'ব, চবৰে প্ৰব্লেম হ'ব। এইটো কিবা FCIৰ ফালৰ পৰা কিবা খবৰ আহিছে নেকি কেতিয়ালৈ দিয়া হ'ব চাউল? কালিলৈ দিয়াৰ কথা কৈছে দেখোন, কালিলৈৰ পৰা হ'ব বুলি শুনিছোঁ মানুহ ঘনাকৈ। এটা কথা এতিয়া ওলাই আছে যে ধেমাজি FCIৰ পৰা প্ৰায় ২৬,৮০০ বেগ চাউল নোহোৱা হৈছে বুলি। সেই মাতাটো আমি নাজানো। এতিয়া আমি নাই সেইবিলাকে ভিতৰুৱা কথা নাজানো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।